এই জেগাত ধন্যবাদ জনাইছোঁ। তুলা কচা বীৰেন সঞ্জিত কৰ্তী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। যিমান ভাই দাদা আছে চবকে মই ধন্যবাদ জনাইছোঁ। মোৰ ফালৰ পৰা একো আপত্তি নাই। আমি জেগা দেখুৱাই দিছোঁ। সেইদিনাখন ভোটৰ দিনাখন অৰুণ দাই কৈছে ইয়াত জুবিন দাৰ প্ৰতিমূৰ্তি এটা বনাম বুলি। আমি গৌৰৱ কৰিছোঁ। আমাৰ বাগানটোও বন্ধ হৈ আছে। গতিকে মই ইমানটোৱে কৈছোঁ যে আমাৰ ৰাইজৰ ফালৰ পৰা ইমান ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ জুবিন গাৰ্গৰ যদি প্ৰতিমা এটা বনাই যায় তেনেহ'লে চৰাইদেউ চাহ বাগিচাখন গৌৰৱ উঠি অহা ল'ৰা ছোৱালী জন্ম হোৱা সিহঁতেও গম পাব যে এজন আমাৰ জুবিন গাৰ্গ আছিলে বুলি। মই ইমানটোৱে ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে স্থান এটা বাছনি কৰিছোঁ আৰু সেইটোকো সিদ্ধান্ত আমি ইতিমধ্যে চূড়ান্ত বুলিও ভাবিছোঁ। আৰু তাৰ মাজতে আমি এটি কথা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰোঁ। যিহেতু আপোনালোকে সকলোৱে জানে যে প্ৰতিমূৰ্তি এটি স্থাপন কৰাৰ লগতে সেই প্ৰতিমূৰ্তি স্থানৰ ঠাইতে যদি আমি এনেকুৱা এটা পৰিৱেশ তুলিব পাৰোঁ য'ত আমাৰ বিভিন্ন লোকে আহি জিৰণি লোৱাৰ লগতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে আহি তাত এটা খেলা ধূলাৰ পৰিৱেশ গঢ়াৰ লগতে তেনেকুৱা এটাও আগন্তুক দিনত পৰিকল্পনাৰে যদি কৰিব পৰা যায় সেইটো এটা ভাল হ'ব বুলি ভাবোঁ। কিন্তু যিটো স্থান আমাৰ ইতিমধ্যে চিলেক্ট কৰা হৈছে সেই স্থানটো কেৱল মাত্ৰ কিন্তু প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিবৰ কাৰণেহে হ'ব। তাত কিন্তু বহল ভিত্তিৰে যদি আমি তাত সৰু সৰু 2-4টা সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে জোলনা 2-4টা বনাব পৰাকৈ, কোনোবা বৃদ্ধ লোক আহিলে তাত যদি 2-4টা চেয়াৰ লগাব পৰাকৈ, চাৰিওদিশত যাতে জুবিন গাৰ্গে আটাইতকৈ ভাল পোৱা কামটো হৈছে গছ পুলি ৰোপণ কৰা, চাৰিওদিশত যাতে গছ পুলি ৰোপণ কৰিব পৰাকৈ এটা যদি পৰিৱেশ এটা কৰিব বিচাৰোঁ, কিন্তু সেই স্থানটো আমাৰ অকণমান ঠেক হ'ব বা সৰু হ'ব বুলি ভাবোঁ। প্ৰতিমূৰ্তিৰ স্থানটো কৰিবৰ কাৰণে যথেষ্ট এটা উপযুক্ত স্থান। গতিকে আমাৰ এই চৰাইদেউ অঞ্চলটোৰ ভিতৰতে আৰু 2টা স্থান আছে। গতিকে মই আপোনালোকক এটা উলিয়াই দিছোঁ, আমি আলোচনা কৰিব আৰু আপোনালোকে সকলোৱে গম পায় প্ৰতিমূৰ্তিৰ আমি স্থাপন কৰাৰ লগত আটাইতকৈ ডাঙৰ কথা হ'ল এটা আমি সুৰক্ষাটো দিয়া, যাতে তাত কাষতে গৰু ছাগলী সোমাই চৰি নাথাকে, দেখিবলৈ এটা বেয়া পৰিৱেশ হ'ব। গতিকে সেই বাউণ্ডেৰী এটা কৰিবৰ কাৰণে হ'লেও আমি এটা স্থান ল'ব লাগিব। আমি সেই তাত কিবা এটা কাৰ্যসূচী পাতিবৰ কাৰণে হ'লেও তাত 100-150 মানুহৰ এটা গেডাৰিং হ'ব। গতিকে তাৰ ভিতৰতে আমি সেইখিনি আগন্তুক পৰিকল্পনা হয়তো চিন্তা কৰাৰ এটা থাকিব লাগিব। গতিকে আমি জুবিন দাৰ জন্মদিনে হওক, জুবিন দাৰ তেখেতৰ যি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে পৰিৱেশে হওক, আমি এনেকুৱা 100-150 মানুহ হ'লেও কমেও গোট খাবই লাগিব, সাধাৰণ কথা তেখেতৰ কাৰণে। তো গতিকে আমাৰ ইয়াত আৰু 2টা স্থান আছে। এটা আপোনালোকক জনাওঁ, আপোনালোকক আমি মাত্ৰ প্ৰস্তাৱটোহে দিছোঁ। গতিকে আমি সিদ্ধান্তটো যেনেধৰণে লোৱা হৈছে আপোনালোকৰ বা ৰাইজৰ যি সিদ্ধান্ত সেইটোৱে হ'ব। কিন্তু হৈছে কি আমাৰ লেঙিবৰ পুখুৰী পাৰটো পাৰ্ক এটা আছে, আপোনালোকে দেখিছে পকা হৈ আছে, চাৰিওফালে বাউণ্ডেৰী আছে, সেইটো এটা উপযুক্ত স্থান। তাৰ পাছতে আমাৰ আপোনালোকে দেখিছে মেনেজাৰ যিটো বাংলোৰ তলত 3কোণীয়া এটা পাৰ্ক এটা আছে, সেই পাৰ্কটো আমাৰ এটা উপযুক্ত স্থান। গতিকে সেই পাৰ্কটোতো চাৰিওদিশে গছ গছনি এটা পাৰ্কৰ দৰে হৈ আছে। লেঙিবৰৰ পাৰ্ক পুখুৰী পাৰত যিটো পাৰ্ক এটা আছে সেইটো এটা বাউণ্ডেৰী হৈ ধুনীয়াকৈ এটা তাৰ লগত পাৰ্কৰ দৰে পৰিৱেশ এটা আছে আৰু সুন্দৰ এটা উপযুক্ত এটা স্থান আছে। গতিকে এইটা পৰিৱেশ যদি আপোনালোকে চায় যে পাছৰলৈ যাতে আমাৰ ৰাস্তা যদি আমাৰ বহল কৰা হ'ব, আজি ক'বলৈ গ'লে এইটো আপোনালোকে গম পাইছে দলবাগানৰ পৰা একেবাৰে নাগালেণ্ডলৈ যোৱা ৰাস্তা, যাতে সেই ৰাস্তাটো যদি ভৱিষ্যতৰ দিনত বহল কৰিবলগীয়া হয় যাতে আমাৰ বাউণ্ডেৰীটো বা প্ৰতিমূৰ্তিটোত আমি ৰাইজে সকলোৱে কালেকশ্যন কৰি পিনি পইচা এটা বনাম। গতিকে সেই চৰকাৰী এটা সম্পত্তি যেতিয়া ভাঙিব সেই চৰকাৰে তাৰ সম্পত্তিটো বিনিময়ত হয়তো পইচা দিব, কিন্তু আমি যেতিয়া ৰাজহুৱা পইচা কালেকশ্যন কৰি পিনি বনাম উইদাউট আমাৰ পাব্লিক এনঅ'চি নোলোৱাতে আমি কথা সিদ্ধান্ত ল'লো, মনত বনাই ল'লো, কিন্তু পাছত যেতিয়া সেইটো তাৰ পৰা হয়তো বদলাবলগীয়া বা কিবা ছাইড কৰিবলগীয়া ব্যৱস্থা হ'লে ছাইডো কৰিব নোৱাৰি। যদি সেইটো চৰকাৰে যদি ৰাস্তা বহল কৰাৰ ক্ষেত্ৰত যদি কিবা এটা অসুবিধা হয় হয়তো আমাক এইটো মনত সকলোকে দুখ লাগিব। গতিকে আমাৰ প্ৰতিমূৰ্তিটো আমাৰ এই চৰাইদেউতে হওক আৰু মূল কথা হৈছে এনেকুৱা স্থানত হওক তাৰ লগত প্ৰতিমূৰ্তিটোৰ লগতে কাষতে আমি ভৱিষ্যতে আৰু কিবা কিবি সৰু সুৰা কৰি গৈ থাকিব পাৰোঁ যাতে তাত আমাৰ ভাল পৰিৱেশ এটা হৈছে। গতিকে আমাৰ চকুত পৰা 2টাই পঞ্চায়তৰ এলেকাত থকা, আনকি পঞ্চায়তৰ ভিতৰত এটা ডাঙৰ এৰিয়া, এইটা পাৰ্কত আমাৰ ইয়াতে 3টামান পাৰ্ক ইয়াতে কাষতে আছে।
গতিকে এই তিনিটা জেগাৰ ভিতৰতো যদি নিৰ্মাণ হয় তাত আমাৰ কোনো আপত্তি নাই। গতিকে আলোচনা কৰি পিনি আৰু ঠাইডোখৰ কেৱল চকুৰে চালেই নহ'ব, আমি সিদ্ধান্ত লোৱাৰ আগতে একদম সেই ঠাইত গৈ পিনি সকলোৱে গৈ চাই ল'ব লাগিব যাতে কিবা অসুবিধা আছে নেকি। এইটো চোৱাৰ পাছতে ফাইনেল আমি চূড়ান্ত সিদ্ধান্তটো লোৱা ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু গতিকে কোনোবাই সিদ্ধান্ত লোৱা মই বাধা দিছোঁ বুলি যাতে সেইটো কোনো নাভাবে, আৰু মই মাত্ৰ কেৱল মোৰ চকুত পৰা ঠাইখিনি আপোনালোকৰ মাজত আপোনালোকক ওলাই দিছোঁ। গতিকে ধন্যবাদ জনাইছোঁ।